নমস্কাৰ ভিউৱাৰ্ছ, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ পডকাষ্ট শ্ব' দ্য অনেষ্ট আৱাৰ। আজি সমাজ কল্যাণ বিভাগে পতা হিউমেন ট্ৰেফিকিং আৰু উইচ হাণ্টিঙৰ ওপৰত যি সজাগতামূলক সভা আয়োজন কৰা হৈছে, তাৰ লগতে সংগতি ৰাখি আমি আমাৰ মাজত এজন অতিথি নিমন্ত্ৰণ জনাই আনিছোঁ। আৰু সেইজন হৈছে আমাৰ ডিব্ৰুগড় বাৰ এছ'চিয়েশ্যনৰ এডভকেট আলোকাৰ দৰা ডাঙৰীয়া। তেখেত খুব এই বিষয় লৈ কাম কৰি আছে আৰু লগতে বহুতখিনি কথা তেওঁ জানে, যিখিনি কথা আমাৰ ৰাইজেও জনাটো উচিত বুলি মই ভাবোঁ। সেইটো কাৰণে তেওঁক আজি নিমন্ত্ৰণ জনাই আনিছোঁ। আৰু মই প্ৰথমতে তেওঁক নিজৰ পৰিচয়টো হয়তো মোৰ থাকি যাব পাৰে, সেইটো কাৰণে নিজৰ পৰিচয়টো অকণমান নিজেই দাঙি ধৰিবলৈ অনুৰোধ জনাওঁ। মোৰ নিজৰ পৰিচয় হিচাপে এটাই ক'ম, মই আইনৰ ছাত্ৰ আৰু বিশেষ কোনো ধৰণৰ মোৰ পৰিচয় নাই। মই আইনৰ ছাত্ৰ হিচাপে মোৰ নিজৰ পৰিচয় দি ভাল পাওঁ। যদিও তেওঁ ইমানখিনি ছাকচেছফুল হৈছে, তেওঁ খুব চিম্পল আৰু চবৰ মানুহ, আৰু গতিকে আমিও সেইটোৱে কথাটো আগত ৰাখি যে তেওঁ ছাত্ৰ হিচাপে আমাক কি জ্ঞান দিব পাৰিব, সেইখিনি কথা আমি আজি আলোচনা কৰিম। গতিকে ছাৰক মই প্ৰথমতে সুধিব বিচাৰোঁ যে এই হিউমেন ট্ৰেফিকিং আচলতে বস্তুটো কি? হিউমেন ট্ৰেফিকিং যদি আমি সাধাৰণ দৃষ্টিত চাওঁ বা আইনৰ ফালৰ পৰা চাওঁ, ইয়াত সাধাৰণভাৱে এটা কথা থাকে যে এজন মানুহক তেওঁ জাতি, ধৰ্ম, লিংগভেদে, তেওঁৰ বয়সভেদেও যদি তেওঁৰ ইচ্ছাৰ বিপৰীতে তেওঁ গম নোপোৱাকৈ আভুৱা ভাৰীয়ে হওক, জোৰ জবৰদস্তিয়ে হওক, যদি এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰা যায়, তাকে আমি সাধাৰণভাৱে মানৱ সৰবৰাহ বুলি আমি বুজি পাওঁ। হিউমেন ট্ৰেফিক শব্দটো আইনী এটা অৰ্থ সৰবৰাহ, এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰা। আৰু হিউমেন ট্ৰেফিকিং বুলি ক'বলৈ যাওঁতে এজন মানুহক আন এজন মানুহে তেতিয়া জোৰ জুলুম কৰিয়ে হওক বা আভুৱা ভাৰীয়ে হওক বা নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ হওক এঠাইৰ পৰা আন ঠাইলৈ নিয়ে, তাকে আমি সাধাৰণ দৃষ্টিত মানৱ সৰবৰাহ বুলি কওঁ। ইয়াৰ বিষয় লৈ কিবা আইনমতে দণ্ডনীয় কিবা কিছুমান আছে। ইয়াত আপোনাৰ আইন ক'বলৈ গ'লে সাধাৰণতে আমি ভাৰতীয় সংবিধানৰ 23 নং যিটো অনুচ্ছেদ আছে, সেইটো আপোনালোকে চাব পাৰিব। ইমডেল ট্ৰেফিক প্ৰিভেনশ্যন এক্ট ভাৰতত আছে, সেইখন আপোনালোকে চাব পাৰিব। বণ্ডেড লেবাৰ প্ৰহিবিশ্যন এক্ট, সেইখন আপোনালোকে চাব পাৰিব। আৰু এণ্টি হিউমেন অৰ্গেন ট্ৰেফিকিং যিখিনি আইন আছে, মানে মানুহৰ অংগ প্ৰত্যংগ যদি কোনোবাই বেআইনীভাৱে মানৱ সৰবৰাহৰ ভুক্তভোগীসকলৰ পৰা কাঢ়ি নি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰে, সেইখিনি আপোনালোকৰ আইনৰ ভিতৰত পৰিব। বেআইনী কাৰ্যকলাপখিনি আইনৰ ভিতৰত পৰিব। আৰু বিশেষকৈ মানৱ সৰবৰাহ যেতিয়া আমি চাওঁ, আপোনালোকে যদি আমি সাধাৰণ দৃষ্টিত মানৱ সৰবৰাহ চাবলৈ যায়, তেনেহ'লে এটা কথা মন কৰিব যে মানৱ সৰবৰাহ কৰোঁতাই কিছুমান কাৰণত মানৱ সৰবৰাহ কৰে। সেইখিনি পৰৱৰ্তী পৰ্যায়ত আপুনি যেতিয়া মোক সুধিব মই ক'ম, কিন্তু এটা কথাই কৈ থওঁ, প্ৰত্যেকটো বস্তুৰে যদিও বা আইন আছে, সেই আইনৰ সজাগতা থকাটো অতিকৈ প্ৰয়োজনীয়, যাতে সেই অপৰাধক আমি আৰম্ভণিতে বাধা দিব পাৰোঁ বা নিৰ্মূল কৰিব পাৰোঁ। সেইকাৰণে আজি আমাৰ চৰকাৰে ইমান সুন্দৰ এটা পদক্ষেপ লৈছে। আমি যদিও এলাহ কৰি থাকি যাওঁ যে সজাগতামূলক সভাবোৰ নাপাতিবলৈ, তেওঁলোকে ইনষ্ট্ৰাকশ্যনৰ ওপৰত ইনষ্ট্ৰাকশ্যন দিছে যে এনেকুৱা ধৰণৰ সজাগতামূলক সভা পাতি থাকিব লাগে আৰু ৰাইজক অৱগত কৰাব লাগে যে এনেকুৱা ধৰণৰ বেহা বেপাৰ যিটো চলি আছে, সেইটো কিমান এটা ভয়ংকৰ ৰূপত গৈ আছে। যেনেকৈ আমি চিনেমাখন চাইছিলোঁ ন, কেৰেলা ষ্টৰিজ, তাত ছোৱালীখিনিক কেনেকৈ মটিভেট কৰি লৈ গৈছিলে চাইৰিয়াত গৈ তেওঁলোকক কি কাৰণত। এতিয়া আপুনিও
চাগে সেইটো ক'বই মোৰ মতে যে কিছুমান ঠাইত ছোৱালীৰ ৰেচিঅ'টো মানে মেইলতকৈ বহুত কম থাকে তো তেনে ক্ষেত্ৰত সৰবৰাহ হ'ব পাৰে তো তেনেকুৱা ক্ষেত্ৰত আমি এজ এ চিভিলিয়ান বা চিটিজেন আমি কেনেকৈ তেহেঁতক মানে ধৰা পেলাব পাৰোঁ বা কিবা এনেকুৱা ছিগনেল পাব পাৰোঁ নেকি তেনেকুৱা ধৰণৰ মানুহ এনেকুৱা পদক্ষেপ লৈছে বেয়া অপকৰ্মৰ কাৰণে আগবাঢ়ি গৈছে বুলি তো তেনেকুৱা কিবা এক্সপিৰিয়েঞ্চ যদি আপুনি কয় মই যিটো প্ৰফেশ্যনত আছোঁ ইয়াত কিছুমান প্ৰফেশ্যনেল এথিক্স থাকে মানে বৃত্তিগত গোপনীয়তা বুলি কওঁ মই নামবোৰ সেইকাৰণে নকওঁ নাম নালে কি ঘটনা ক'ত হৈছিল সেইটোও নকওঁ মাত্ৰ উদাহৰণ হিচাপে কিছুমান কথা ক'ব পাৰিম চাওক আমি যেতিয়া কিবা এটা অপৰাধ কি হয় কেনেকুৱা শাস্তি আছে তাক কি ধৰণে ৰখাব পৰা যায় সেইকাৰণে অধ্যয়ন কৰিব লাগিব প্ৰথম কথা আৰু তাৰ কাৰণে প্ৰতিজন ব্যক্তিৰ এইটো দায়িত্ব হয় যাতে কিনো আইন আছে সেই অপৰাধৰ কাৰণে সেইটো জনা উচিত প্ৰত্যেকখন জিলাত জিলা আইনী সেৱা প্ৰাধিকৰণ থাকে যাক আমাৰ ইংৰাজীত DLSA ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি বুলি কয় তেওঁলোকৰ অনেককেইটা দায়িত্ব থাকে তাৰ এটা দায়িত্ব এইটো যে জনসাধাৰণক জনসমাজক আইনৰ বিষয়ে সজাগ কৰিব লাগে আৰু মই খুব ভাল পাইছোঁ আপোনালোকৰ বিভাগেও আইনী সজাগতা আৰম্ভ কৰিছে যাতে অপৰাধখিনিক বাধা দিব পৰা যায় কাৰণ অপৰাধ হৈ যোৱাৰ পিছত ভুক্তভোগী তেওঁ শাস্তিটোৰ পিছৰ কথা তেওঁ যি অপৰাধী তেওঁৰ শাস্তি হ'ব পাৰে কিন্তু ভুক্তভোগী যিখিনি মুখামুখি হয় মানসিকভাৱে শাৰীৰিকভাৱে সেয়া আপোনাৰ মোৰ কাৰণে কল্পনাৰ অগোচৰ হ'ব পাৰে মানৱ সৰবৰাহ যেতিয়া আমি যাওঁ হিউমেন ট্ৰেফিকিং তাৰ কাৰণ যেতিয়া আমি বিশ্লেষণ কৰোঁ প্ৰথম কথা বেশ্যাবৃত্তিৰ কাৰণে কৰে দ্বিতীয় কথা সৰু ল'ৰা ছোৱালীক ভিক্ষাৰী হিচাপে ব্যৱহাৰ কৰিবলৈ তেওঁলোকে কৰে মই একেবাৰে চমুকৈ আৰু সাধাৰণভাৱে ক'বলৈ চেষ্টা কৰোঁ তৃতীয়তে মই অথনি যেনেকৈ কৈছিলোঁ সন্তান জন্ম দিয়া যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা যায় কিছুমান যাতে আপুনি যিটো কৈছিলে জেণ্ডাৰ ৰেচিঅ' খুব ইমবেলেঞ্চ হৈ থাকে লিংগৰ সমতা নাই তেনেকুৱা অঞ্চলত তাৰপিছত অংগ প্ৰত্যংগ মানে আপোনাৰ যকৃত আপোনাৰ বৃক্ক আপোনাৰ শৰীৰৰ পৰা আপোনাৰ অগোচৰে কাঢ়ি নি তাক বিক্ৰী কৰি দিয়া হয় এজন মানুহকো বিক্ৰী কৰি দিয়া হয় তাক দাস হিচাপে বা মানুহৰ ঘৰত ব্যক্তিগত ভৃত্য হিচাপে তেওঁ ব্যৱহাৰ কৰে বেশ্যাবৃত্তিৰ কথা ক'লোঁ ভিক্ষাবৃত্তিৰ কথা ক'লোঁ আপুনি মন কৰিব মানৱ সৰবৰাহটো অকল এটা অপৰাধ নহয় মানৱ সৰবৰাহ সংঘটিত কৰা অপৰাধীজনে সেই মানৱ সৰবৰাহ কৰিবলৈ যাওঁতে কেইবাটাও অপৰাধ কৰে তেওঁ কিডনেপিং কৰিছে তেওঁ ক্ৰিমিনেল কনস্পিৰেচি কৰিছে তেওঁ ক্ৰিমিনেল ফ'ৰ্চ ব্যৱহাৰ কৰিছে বুজি পাইছেনে আৰু এটা কেইবাজনো ব্যক্তিয়ে মিলি এটা সংঘটিত কৰিছে তো মানৱ সৰবৰাহ সেইটো কাৰণেই এটা অতিকৈ জঘন্য আৰু গভীৰ অপৰাধ আৰু আপোনাৰ যিটো প্ৰশ্ন আছিল আমি কিদৰে বাধা দিব পাৰোঁ আপোনাৰ অঞ্চলত একেবাৰে সৰলকৈ যদি আমি কওঁ আপোনাৰ অঞ্চলত এটা কথা মন কৰিব যে কোনোবা এনেকুৱা ব্যক্তি আছে নেকি ব্যক্তি মানে মই পুৰুষ মহিলা শিশু সকলোকে কৈছোঁ যি নিজৰ পৰিয়ালৰ পৰা নিজৰ ঘৰখনৰ পৰা আঁতৰি আছে নেকি কিবা প্ৰকাৰে আঁতৰি আছে নেকি তেওঁক আঁতৰি থাকিবলৈ বাধ্য কৰিছে নেকি কিবা ঘৰুৱা কথাৰ কাৰণে হওক সামাজিক কাৰণতে হওক তেওঁ গ্ৰাহ্য হিংসাৰ বলি হৈছে নেকি যদি এনেকুৱা এজন দুৰ্বল মানসিক পৰিস্থিতিত থকা ব্যক্তি বা শিশুক এনেকুৱা ধৰণৰ অপৰাধীবোৰে চাই তেওঁক মানৱ সৰবৰাহ কৰিবলৈ বৰ সজু হয় আৰু কিশোৰসকল বিশেষকৈ কিশোৰীসকলক এটাই সাৱধান হ'ব লাগে যে তেওঁলোকৰ এজন অচিন ল'ৰাই বা অচিন যুৱকে তেওঁক বিবাহৰ প্ৰলোভন দি বাহিৰলৈ নি তেওঁক বিক্ৰী যাতে কৰি নিদিয়ে সেইটো কথা খুব মন কৰা যুগুত সিমানখিনিয়ে মই কওঁ মানে এটা কথাই মন কৰিব যাতে কোনোবাই
টাৰ্গেট কৰি লৈছে নেকি, তেওঁ বোলে আঁতৰি আঁতৰি ফুৰিছে। তেওঁ যেতিয়া দুৰ্বল মানসিক অৱস্থাত থাকে বা শৰীৰৰ মানে আপোনাৰ পৰিয়ালৰ পৰা আঁতৰি থাকে, তেতিয়াই এই ধৰণৰ ঘটনাবোৰ ঘটে। বা আপোনাৰ সমাজখনত যদি প্ৰত্যেক ঘৰ ব্যক্তি সেই সমাজখনৰ যদি তেওঁলোক কিবা প্ৰকাৰে তেওঁ দাৰিদ্ৰ্য সীমাৰেখাৰ তলত আছে, তেওঁ এটা সপোন, সোণৰ সপোন দেখুৱাই তেওঁক আবুৱা বাঢ়ি লৈ যায়। এইখিনি কথা আমি মন কৰি থাকিব লাগিব। এতিয়া চাবলৈ গ'লে আপুনি যিখিনি কথা কৈছে, ছোৱালীৰ লগত আজিকালি বোৱাৰীবিলাকো তেনেকৈ টাৰ্গেট হৈছে। কোনোবা বোলে অকলশৰীয়া পাইছে, যেনেকৈ ৰিচেণ্টলি কেছ এটা ধৰা পৰিছিলে, এটা ল'ৰাই কেইবাগৰাকীও মানে ডিভৰ্চি মহিলাৰ লগত তেনেকৈ ইনষ্টাগ্ৰামত চেট কৰি বিবাহৰ প্ৰস্তাৱ দি তেনেকুৱা ধৰণৰ বহুত লুণ্ঠন কৰিলে। তো তেনেকুৱা এটা কথা। আৰু ডিব্ৰুগড়ত আমি প্ৰায় দেখিবলৈ পাইছোঁ যে মানে বেগিং মাফিয়াটো খুব চলিব ধৰিছে। সেইটো আপুনি ভাবে নেকি যে তেনেকুৱা ধৰণৰ কিবা চক্ৰান্ত হ'ব পাৰে, যিটো আমাৰ হনুমান মন্দিৰৰ ওচৰত আমি দেখোঁ, শনি মন্দিৰৰ ওচৰত দেখোঁ, আৰু এইবিলাক সৰু সৰু ল'ৰা ছোৱালী এইবিলাক কৰে, আৰু আমি এইবিলাকক প্ৰমোট কৰিব লাগে জানো পইচা পাতি দি? সেইটো কথা জানিব বিচাৰিছোঁ। ইয়াত চাওক, মানে তদন্ত নকৰাকৈ আমি আইনৰ ব্যক্তি হিচাপে মন্তব্য দিয়াটো খুব কঠিন হ'ব। কিন্তু আপুনি যিটো কাৰণ কৈছে, অন্তৰ্নিহিত উদ্দেশ্য থাকিবও পাৰে, বা তেওঁলোক তেনেকুৱা কোনোবা গোটৰ অংশীদাৰ হ'বও পাৰে। কিন্তু এইটো তদন্ত কৰিলে তদন্তকাৰী বিষয়াই গম পাব। মই মাত্ৰ এটাই অনুৰোধ কৰোঁ, যদি তেনেকুৱা কোনোবা ল'ৰা ছোৱালীয়ে আপোনাক আগ্ৰহ কৰে, তেওঁ যদি ভোক লাগিছে বুলি কয়, তেওঁক আপুনি কিবা এটা খোৱা বস্তু দিয়ক। তেওঁ যদি তুমি কিয় পঢ়া শুনা কৰা নাই সোধক। তেওঁ যদি আপোনাৰ পৰা আঁতৰি যায় বা কেৱল পইচা ল'বলৈ আপোনাৰ পৰা কাৰচাজি কৰি থাকে বা খুব জোৰ কৰে যে মোক খাব নালাগে পইচা দিয়ক, তেতিয়া কিন্তু সাৱধান হ'ব। এইবোৰ এটা লক্ষণ হয় তেওঁ কোনোবা বেগিং মাফিয়া আপুনি যিটো ক'লে অংশীদাৰ হ'ব পাৰে। সেইটো কাৰণে নিজে এই ধৰণৰ পৰ্যবেক্ষণ কৰাটো খুব প্ৰয়োজনীয়। হয়। তো এতিয়া হিউমেন ট্ৰেফিকিঙৰ লগতে আমি ডাইনী হত্যা, যিটো উইচ হাণ্টিং বুলি কয়, তো সেইটোৰ ওপৰতো আমি আজি সজাগতাৰ সভাখন পাতিলোঁ। তো এনেকুৱা আপুনি ভাবে নেকি এতিয়াও আজিৰ সমাজতো এনেকুৱা ধৰণৰ অপবাদ মানে প্ৰচলিত হৈ আছে? থাকিব, আছেই। এইটো কাৰণে মই যেতিয়া অনুষ্ঠানটোত কথাটো এটা কৈছিলোঁ যে লোকাচাৰ আৰু অন্ধবিশ্বাস একাকাৰ হৈ গৈছে। প্ৰাচীন সমাজত লোকাচাৰসমূহ মানৱ হিতৈষী আছিল, আৰু কেনেবাকৈ সেই লোকাচাৰসমূহ আমি কিনো প্ৰকৃত উদ্দেশ্যৰে সেই লোকাচাৰ আছে সেইখিনি বুজি নোপোৱাৰ কাৰণে, তাক ইণ্টাৰপ্ৰিট কৰিব নোৱাৰাৰ কাৰণে তাক কিছুমান মানুহে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰি অন্ধবিশ্বাসৰ শাৰীলৈ লৈ গৈছে। মই যি দুই এটা সৰু সৰু মোৰ ব্যক্তিগত অভিজ্ঞতা আছে এই ক্ষেত্ৰত, মই মাত্ৰ এটাই ক'ম যে ডাইনী হত্যাৰ ক্ষেত্ৰত যেতিয়া কোনোবা এজন ব্যক্তিক বা মহিলাক বিশেষকৈ ডাইনী বুলি কয়, তেনেহ'লে তেওঁৰ স্থাৱৰ সম্পত্তি হস্তগত কৰাৰ প্ৰক্ৰিয়াৰ এটা অংশীদাৰ হয়। সেইটো এটা। ২ নম্বৰ, আন কিছুমান ব্যক্তিগত আখেজ পূৰণ কৰিবলৈ সেই সমাজত মন কৰিব, এই সমাজখিনিত যিখিনিত ডাইনী হত্যা ধৰণৰ অপৰাধ এতিয়াও প্ৰচলিত হৈ আছে বা উমি আমি শুনি থাকোঁ যেনেকুৱা ধৰণৰ ঘটনা হয়, তেনেহ'লে এটা চাব তেওঁলোক শিক্ষা দীক্ষাৰ ফালৰ পৰা এতিয়াও যথেষ্ট পিছ পৰি আছে, আৰু সজাগতাৰ ফালৰ পৰা যথেষ্ট পিছ পৰি আছে। যেতিয়া আপোনালোকে তেওঁলোকক শিক্ষা দীক্ষাৰে আগুৱাই আনিবলৈ চেষ্টা কৰিব, বা তেওঁলোকক যেতিয়া আমি সজাগ কৰিম যে ডাইনী বুলি কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বস্তু নাই, বা আপুনি কাৰোবাক ডাইনা, ডাকিনী, যখিনী, পিশাচিনী, ভুতুনী কৈ পেলাই মায়ে গালি পাৰে তেনেকে কৈ পেলাই তেওঁক কেতিয়াও এইটো অপৰাধ হয় আচলতে, ক'ব নাপায়, কাকো আমি চিহ্নিত কৰিব নোৱাৰোঁ, কাকো দেখুৱাই দিব নোৱাৰোঁ। এইখন ডাইনী হত্যা প্ৰতিৰোধী আইনত সম্পূৰ্ণৰূপে বেআইনী বুলি উল্লেখ আছে। সেইটোৱে কাৰণ থাকে। ডাইনী হত্যাৰ প্ৰধান আৰু একমাত্ৰ কাৰণটো হৈছে অনগ্ৰসৰতা, শিক্ষাগত আৰু বৈজ্ঞানিক দৃষ্টিভংগী। এই দুটা বস্তুৰ অনগ্ৰসৰতাই আৰু অৱহেলাৰ কাৰণেই এই প্ৰবৃত্তি এতিয়াও প্ৰচলিত হৈ আছে।
তাৰমানে অন্ধবিশ্বাসৰ মানুহৰ এতিয়া যেনেকৈ বেজালি এইবিলাক এতিয়াও চলি আছে যে কিবা এটা তাবিজ বান্ধি ল তোৰ ভাল হ'ব, কিবা এটা ষ্ট'ন পিন্ধি ল তোৰ ভাল হ'ব, এইবিলাক চাবলৈ গ'লে অন্ধবিশ্বাসে। আৰু তাৰ লগতে জড়িত হৈ আছে এইটো ডাইনী হত্যা প্ৰথাটো, যিটো মানে আমি যিটো মডাৰ্ণ যুগত পাইছোহি, এটা AI যুগ, তো এইবিলাক বস্তু আমাৰ মাজৰ পৰা আঁতৰিব লাগে। আমি যিমানেই AI বা মডাৰ্ণ হ'বলৈ চেষ্টা নকৰোঁ কেলে, অসমত এতিয়াও, অসম কি ভাৰতবৰ্ষতে হওক, এতিয়াও বহুকেইটা অঞ্চল আছে য'ত AI ঢুকি পাবলৈ বহুত দূৰ বাকী আছে। তাত শিক্ষা আগবাঢ়িছে যদিও স্থিমিত হৈ আছে। এটা নিৰ্দিষ্ট ঠাই পোৱাৰ পিছৰ পৰা, নিৰ্দিষ্ট সময় পোৱাৰ পিছৰ পৰা তেওঁলোকে শিক্ষাৰ ব্যৱস্থা অস্থিৰ হৈ পৰে, স্থাৱৰ হৈ পৰে। মানে তেওঁলোকে স্কুলীয়া পৰ্যায়তে শিক্ষা দীক্ষা সামৰি পেলায়। তেনেকুৱা বহুত অঞ্চল আছে। তেওঁলোকৰ এটা মই আপোনাক কৈছোঁ, যদিহে এজন ব্যক্তিক বা এগৰাকী ব্যক্তিক ডাইনী হিচাপে কয়, আপুনি মন কৰিব তেওঁ সাধাৰণতে অকলশৰীয়া এগৰাকী তিৰোতা থাকে, বিধৱা তিৰোতা থাকে, সাধাৰণতে দেই, সকলো ক্ষেত্ৰতে মোক কোৱা নাই। দুজনমান সেই অঞ্চলৰ ব্যক্তিৰ তেওঁৰ সম্পত্তিৰ ওপৰত চকু থাকে। এই সম্পত্তি কেতিয়াবা ক'ব নাপায়, মই কৈছোঁ ৰাজহুৱাভাৱে ক'ব নাপায় যদিও মই কৈছোঁ কাৰণ কি এইটো হয়, তেওঁৰ দেহৰ ওপৰতো দৃষ্টি থাকে। যদিহে সেইকেইটা তেওঁলোকৰ মনোকামনা চৰিতাৰ্থ কৰিব নোৱাৰে, তেতিয়াই তেওঁলোকে তেওঁক ডাইনী হিচাপে প্ৰক্ষেপ কৰে আৰু অঞ্চলটোৰ 2-3জন ব্যক্তিৰ সহযোগত তেওঁক ডাইনী হিচাপে প্ৰমাণ কৰিবলৈ চেষ্টা কৰে, আৰু তেতিয়াই এই ধৰণৰ অপৰাধবোৰ হয়। আৰু তাৰ একমাত্ৰ কাৰণটো হৈছে শিক্ষাগত আৰু বৈজ্ঞানিক দৃষ্টিৰ অনগ্ৰসৰতা। ইয়াৰ লগতে চাগে সংগতি ৰাখি এখন আমাৰ বোলছবি, অসমীয়া বোলছবি ডাকৰ নহয় বাকৰ পুতেক বুলি এখন মুভি ওলাইছিলে চাগে। ক্ষমা কৰিব, মই মানে সেইসমূহৰ পৰা অকণমান আঁতৰি থকা নিচিনা হৈছে ব্যক্তিগত ব্যস্ততাৰ কাৰণে, বৃত্তিগত ব্যস্ততা, সেইটো কাৰণে মই অকণমান আঁতৰি থাকিব লগা হয়। মই বাৰু ক'ব নোৱাৰোঁ তাত কি চলচ্চিত্ৰ, কি কাহিনী আছিল। বোধকৰো হ'ব আপুনি যিখিনি ক'লে কথাখিনি, সেইখিনিৰ লগত মানে বহুত সামঞ্জস্য আছে। প্ৰায় বোধকৰো সত্য কথাৰ আধাৰতে বনোৱা হৈছিল। আৰু মানে মই যিমানখিনি প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা মই ক'ব পাৰোঁ, প্ৰায়ভাগ কাৰণ সেইটোৱে হয়গৈ। যেতিয়া আপোনাৰ তেওঁলোকৰ মতে আপুনি নচলে, তেওঁলোকে বিচৰাৰ ধৰণে আপোনাৰ পৰা একো আদায় কৰি ল'ব নোৱাৰে, তেতিয়াই আপোনাক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰি ডাইনী হিচাপে প্ৰমাণিত কৰি তেওঁলোকৰ মনোভাৱ, তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিবলৈ চেষ্টা কৰে। এতিয়া আমি যিহেতু ডিব্ৰুগড় আমি দেখিছোঁ যে ড্ৰাগছৰ ব্যৱসায়টো বহুত চলি গৈছে, মানে বহুত বেয়া ধৰণে ৰমৰমীয়া বেহা এটা চলিছে। এতিয়া সেই মানৱ সৰবৰাহত আপুনি ড্ৰাগছৰ প্ৰধান ভূমিকাটোৰ বিষয়ে অকণমান ৰাইজক যদি কয়, আমি নিশ্চয় কৃতজ্ঞ। মানৱ সৰবৰাহত ড্ৰাগছৰ ভূমিকা থাকে, কিন্তু ড্ৰাগছ নিজাববীয়াকৈ এটা ডাঙৰ এটা ব্যাধি হয়, সামাজিক ব্যাধি। মানে এতিয়া মই দুদিনমানৰ আগতে এটা অনুষ্ঠানলৈ গৈছিলোঁ, তাত মই এইটো বস্তু ব্যাখ্যা কৰিছিলোঁ। এনেকুৱা ধৰণৰ হৈছে যে ড্ৰাগছৰ অপব্যৱহাৰহে হয়। কাৰণ কি ড্ৰাগছ বোলা বস্তুটো আমি যিবোৰ আমি খাওঁ দৰৱ, সেইবোৰ এক প্ৰকাৰ ড্ৰাগছেই হয়, কিন্তু সেইবোৰৰ সৎ ব্যৱহাৰ কৰিছোঁ। এজন পঞ্জীকৃত চিকিৎসকে বা ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেক্টিশ্যনাৰে যিখিনি আপোনাক খাবলৈ দিছে সেই হিচাপে খাইছে, আপোনাৰ দেহৰ কাৰণে খুব ভাল। কিন্তু আপুনি কোনো পঞ্জীকৃত চিকিৎসকৰ প্ৰেছক্ৰিপশ্যনৰ অবিহনে, উপদেশৰ অবিহনে আপুনি যদি নিজৰ দেহৰ সন্তুষ্টিৰ কাৰণে কিছুমান বেআইনী পদাৰ্থ বা ৰাসায়নিক দ্ৰব্য আপুনি গ্ৰহণ কৰিছে বা কাৰোবাক সেইসমূহ ল'বলৈ বাধ্য কৰাইছে, তেনেহ'লে সেয়া বৰ ডাঙৰ কথা। সেয়াই ড্ৰাগছৰ এবিউজ অফ ড্ৰাগছ বুলি যিটো আমি কওঁ, বা য'ত NDPS এক্টখন আহে, নাৰ্কটিক ড্ৰাগছ এণ্ড আপোনাৰ যিখন চাইক'ট্ৰপিক ছাবষ্টেন্সেছ এক্ট বুলি কয়। এতিয়া যদি মানৱ সৰবৰাহত বিশেষকৈ ভিক্ষাবৃত্তিত জড়িত যিসকল আছে, তেওঁলোকক ড্ৰাগছখিনি এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰিবলৈও কেতিয়াবা এইটো ব্যৱহাৰ কৰে। তো মই অলপ দেৰি আগতে যিটো ক'লোঁ, মানৱ সৰবৰাহ কেৱল এটা অপৰাধ নহয়, ই কেইবাটাও বিভিন্ন অপৰাধৰ সমষ্টি হয়। আৰু সেইটো কাৰণে মানৱ অপৰাধ
অকল এজন ব্যক্তিগত মানুহৰ কাৰণে নহয়, সমস্ত মানৱ সমাজৰ কাৰণে এটা ডাঙৰ ব্যাধি। আৰু এই ডাইনী হত্যাই হওক, মানৱ সৰবৰাহেই হওক, দুয়োটা বস্তুৰ একমাত্ৰ আপোনাৰ সজাগতাই আপোনালোকক ভুক্তভোগীসকলৰ লগতে পুলিচ প্ৰশাসনকো সহায় কৰিব পাৰে এইসমূহ নিৰ্মূল কৰাত, বাধা দিয়াত। গতিকে আজি আলোক ছাৰৰ পৰা বহুতখিনি কথাই আমি শিকিলোঁ। তেওঁক আমাৰ পডকাষ্ট শ্ব'টোৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে ৰাইজে এই কথাখিনি যিখিনি তেওঁৰ পৰা গম পালে, সেইখিনি কথাখিনিৰ পৰা তেওঁলোক অকণমান সজাগ হওক আৰু ওচৰ পাজৰে যিখিনি ঘটনা ঘটি আছে তাৰ ওপৰত লক্ষ্য ৰাখি যদি কিবা ছিগনেল পাইছে, আপত্তিজনক বা সন্দেহজনক ব্যক্তি তেনেকুৱা পাইছে, তেতিয়াহ'লে মুঠতে 100 ডায়েল কৰি আমাৰ আৰক্ষী বিভাগক অৱগত কৰাওক, তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু ইয়াৰ লগতে মই আমাৰ সমাজ কল্যাণ বিভাগক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে আমাৰ সংকল্প ভিউৰ যিকেইজন বিষয়া আছে তেওঁলোকে মোক আমাৰ আলোক ছাৰৰ লগত পৰিচয় কৰাই দিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এইখিনি কথা সকলো ৰাইজে জনাটো উচিত। আমি হয়তো ঘৰত বহি থাকোঁ, কিন্তু আমি দেখি থাকোঁ, মোবাইলতো দেখি থাকোঁ হিউমেন ট্ৰেফিকিং, উইচ হাণ্টিং কৰি থাকোঁ, কিন্তু ইয়াত আমি গভীৰভাৱে নোসোমাওঁ। কিন্তু এতিয়া সময় হৈ গৈছে যে প্ৰতিটো ক্ষেত্ৰতে আমি গভীৰভাৱে সোমাব লাগে আৰু নিজৰ চহৰখন এখন ধুনীয়া আদৰ্শমূলক চহৰ গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিব লাগে। ইয়াকে কৈ মই মোৰ অনুষ্ঠানটো সামৰণি মাৰিছোঁ। আমাৰ পডকাষ্ট শ্ব' দ্য অনেষ্ট আৱাৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নেক্সট এজন বা এগৰাকী ব্যক্তি আকৌ আমি আদৰণি জনাম আমাৰ শ্ব'টোত, যি আপোনালোকক কিছু আদৰ্শ দেখাব। আৰু ধন্যবাদ সকলোকে ভিউৱাৰ্ছ। আই হোপ ইউ উইল এনজয় দ্য শ্ব'। থেংক ইউ। থেংক ইউ। Thank you.